নমস্কাৰ এই মুহূৰ্তত ডাঙৰ খবৰ দেশত ধুমুহা গতিত আহিছে কৰোনা সেইবাবে দেশবাসীক বিনা কাৰণত ঘৰৰ পৰা বাহিৰ নহবলৈ হকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু লগতে তেখেতে কৈছে জনসাধাৰণক আহ্বান জনাইছে লকডাউনৰ পৰা দেশখন বচাবলৈ জনসাধাৰণক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধুমুহাৰ গতিত আহিছে কৰোনাৰ দ্বিতীয়টো ঢৌ দেশবাসীক হকিয়নি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু হকিয়নি দি কৈছে বিনা কাৰণত আপোনালোক ঘৰৰ বাহিৰ নহব বিনা কাৰণত ঘৰৰ পৰা বাহিৰ নহবলৈ আহ্বান জনাইছে মোদীয়ে লকডাউন আৰু নৈশ কাৰফিউৰ সম্ভাৱনা নুই কৰে নৰেন্দ্ৰ মোদীয়ে দেশবাসীয়ে কোভিড নিয়ম মানি চলিলে লকডাউনৰ পৰিস্থিতি নাহে দেশত লকডাউনৰ পৰা বচাবলৈ জনসাধাৰণক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকী লকডাউনক শেষ বিকল্প হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাজ্যসমূহক কোভিডৰ সৈতে যুঁজিবলৈ দেশত পৰ্যাপ্ত পৰিমাণৰ আন্তঃগাঁথনি আছে বুলি দেশবাসীক জনালে প্ৰধানমন্ত্ৰীগৰাকী অক্সিজেনৰ যোগানৰ ক্ষেত্ৰতো কাম কৰিছে দেশে এই মুহূৰ্তত সংযোগ স্থাপন কৰিছোঁ জ্যোতিদীপ বৈশ্যৰ সৈতে কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্যৰ কাষলৈ গৈছোঁ জ্যোতিদীপ কেইবাটা গুৰুত্বপূৰ্ণ কথা কৈছে কিন্তু এটা কথা কৈছে যে লকডাউন শেষ বিকল্প হ'ব লাগে কিন্তু দেশক লকডাউনৰ পৰা বচোৱাৰ দায়িত্ব কিন্তু জনসাধাৰণলৈ এৰিছে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি 8:45 যি সম্বোধন কৰিছিলে তাত আটাইতকৈ ভাল কথা এটা হৈছে যে লকডাউন নৈশ কাৰফিউ আদিৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীয়ে নুই কৰিছে কিন্তু তাত তেওঁ এটা চৰ্ত বান্ধি দিছে তেওঁ কৈছে জনতা যদি সজাগ হয় কোভিড প্ৰটকল যদি সকলোৱে মানি চলে বিশেষকৈ যুৱ প্ৰজন্মক তেওঁ আহ্বান কৰি কৈছে যুৱ সমাজে নিজৰ চুবুৰীটোত নিজৰ সমাজখনত এখন কমিটি গঠন কৰি চাব লাগে যে সকলো কোভিড প্ৰটকল মনা হৈছে নেকি কৰোনাত যদি কোনোবা আক্ৰান্ত হৈছে মিনি কন্টেইনমেন্ট জোন কৰিব পৰা যায় নেকি এনেকুৱা যদি ব্যৱস্থা সমাজখনে নিজেই লয় নিজে যদি কোভিডৰ নীতি নিয়ম মানি চলে তেতিয়া লকডাউনৰ পৰা দেশক বচাই ৰাখিব পৰা যাব নাইট কাৰফিউৰ পৰা বচাই ৰাখিব পৰা যাব এয়া এক গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰধানমন্ত্ৰীয়ে আজি ভাষণত কৈছে যে আমি অৰ্থনীতিও বচাব লাগিব আমি স্বাস্থ্যও বচাব লাগিব দেশে আন এটা লকডাউন সহ্য কৰিব নোৱাৰে দেশৰ অৰ্থনীতিয়ে আন এটা লকডাউনৰ বাবে পাৰমিশন দেশবাসীক নিদিয়ে এই কথা চৰকাৰখনে বুজি পাইছে প্ৰধানমন্ত্ৰীয়ে বুজি পাইছে আৰু সেইবাবে ৰাজ্যসমূহক কৈছে লকডাউন শেষ বিকল্প যদি কোনো ধৰণৰ অপচন নাই আৰু উপায় নাই তেতিয়াহে প্ৰধানমন্ত্ৰীয়ে কৈছে ৰাজ্যসমূহক যে আপোনালোকে লকডাউন দিয়ক ঋতুস্পিন হয় এই মুহূৰ্তত আমি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে জ্যোতিদীপ কৈছোঁ ধুমুহাৰ গতিত দ্বিতীয় ঢৌ আহিছে বুলি খুদ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে হয় প্ৰধানমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰোঁতে কৈছে যে কিছুদিন পূৰ্বলৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছিল হঠাৎ পৰিস্থিতি সলনি হ'ল কৰোনাৰ দ্বিতীয় ঢৌ আহিলে আৰু ইয়াত ধুমুহাৰ গতিত আহিছে বুলি উল্লেখ কৰিছে যিসকল লোকৰ কৰোনাত আক্ৰান্ত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছে মৃত্যু হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী বা ভাৰত চৰকাৰখনে এটা কথা জানে ভাৰতত দ্বিতীয় ঢৌত যিমান সংখ্যক লোক আক্ৰান্ত হৈছে বিশ্বৰ ভিতৰতে কিন্তু সৰ্বাধিক ইমান এটা যে দ্ৰুতগতিত যে কৰোনা বিয়পিব হয়তো চৰকাৰখনেও ভবা নাছিলে কিন্তু সকলোৱে ভাবি লৈছিলে কৰোনা গ'ল আমি দেখিছিলো নিৰ্বাচনৰ ৰেলী হৈছিলে নেতাসকল আহিছিলে প্ৰধানমন্ত্ৰীয়ে নিজে অসমত ৰেলী কৰিছে পশ্চিমবংগত ৰেলী কৰিছে য'ত হাজাৰ হাজাৰ লক্ষ লক্ষ লোক হৈছিলে কোনো ধৰণৰ তাত কোভিড প্ৰটকল নাছিলে গতিকে চৰকাৰ প্ৰশাসনে ভবা নাছিলে যে কৰোনাৰ দ্বিতীয় ৱেভ ভাৰতত ইমান ভয়ংকৰ হ'ব আৰু এতিয়া এই কথা বুজি পাইছে আৰু সেইবাবেই কৈছে কৰোনাৰ দ্বিতীয় ৱেভ ধুমুহাৰ গতিত আহিছে প্ৰয়োজন নহলে ঘৰৰ পৰা ওলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু দেশবাসীক আহ্বান কৰিছে গতিকে তেওঁ ৰমজানৰ কথা উল্লেখ কৰিছে ৰামনৱমীৰ কথা উল্লেখ কৰিছে কৈছে ৰমজানৰ সময়ত ধৈৰ্য ধৰাৰ এটা তেওঁ নিদৰ্শন উদাহৰণ দি কৈছে যে সকলোৱে ধৈৰ্য ধৰিব লাগে ৰামনৱমীৰ প্ৰসংগ টানি আনি কৈছে প্ৰধানমন্ত্ৰীয়ে কিন্তু ডাঙৰ কথাটো হৈছে কৰোনাৰ দ্বিতীয় ৱেভ ভয়াবহ এই কথা প্ৰধানমন্ত্ৰীয়ে বুজি পাইছে দেশবাসীক প্ৰয়োজনত ঘৰৰ পৰা ওলাব নালাগে বুলি কৈছে লকডাউন যে দেখে দিব নোৱাৰে এই কথাও চৰকাৰে বুজি পাইছে সেইবাবে জনতাক সজাগ সতৰ্ক হ'ব দিছে তেতিয়া লকডাউন নাইট কাৰফিউ আদিৰ পৰা বাচি থাকিব অৰ্থনীতিও থাকিব সমান্তৰালভাৱে স্বাস্থ্যও থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে আমি প্ৰধানমন্ত্ৰীৰ মন্তব্য শুনাবলৈ গৈ আছোঁ শেষ প্ৰশ্ন জ্যোতিদীপ কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিখিনি কথা কৈছিল যি ধৰণৰ কথা কৈছিল একেই সুৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে আমাক লকডাউন দিয়াৰ পৰিস্থিতি
আপোনালোকে সৃষ্টি নকৰিব ৰাজ্যবাসীয়ে আহ্বান জনাইছিল একেধৰণৰ সুৰ প্ৰধানমন্ত্ৰীৰ মুখতো শুনা গৈছে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালৰ কথাৰ মাজত সম্পূৰ্ণ মিল দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠক কৰিছিল এই বৈঠকত হয়তো প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ যিবিলাক থিংক ট্যাঙ্ক থাকে আলোচনা কৰে তেওঁলোকে আলোচনাৰ মাজত এটা সিদ্ধান্তত আহিছে এই মুহূৰ্তত যদি লকডাউন দিয়া হয় খাতি খোৱা লোকসকল সাধাৰণ লোকসকল কৰ্মচাৰীসকল তেওঁলোক যথেষ্ট সমস্যাত পৰিব কিন্তু সমান্তৰালভাৱে স্বাস্থ্যৰ কথাও ভাবিব লাগে গতিকে সৰ্বানন্দ সোণোৱালে স্পষ্টভাৱে কৈছিলে সকলোৱে কোভিড প্ৰটকল মানি চলক নীতি নিয়ম মানি চলক আমি যাতে লকডাউন দিবলগীয়া নহয় আজি মুখ্য সচিব আৰু ডিজিপিও সেই কথা কৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আহ্বান কৰিছে অপ্ৰয়োজনত ঘৰৰ পৰা নোলাব নিয়ম মানি চলক লকডাউন আমাৰ বাবে শেষ বিকল্প এই কথা কিন্তু প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে লকডাউন নাইট কাৰফিউ শেষ বিকল্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক সম্বোধন কৰি কি কৈছিল তাৰ কিয়দাংশ দেখুৱাইছো ध्यान रखें दूसरी वेव तूफान बनकर आ गई जो पीड़ा आपने सही है जो पीड़ा आप सह रहे हैं उसका मुझे पूरा एहसास है पाएंगे मेरा युवा साथियों से अनुरोध है कि वो अपनी सोसाइटी में मोहल्ले में अपार्टमेंट्स में छोटी छोटी कमेटियां बनाकर कोविड अनुशासन पालन करवाने में मदद करें हम ऐसा करेंगे तो सरकारों को न कभी कंटेनमेंट जोन लगाने की जरूरत पड़ेगी न कर्फ्यू लगाने की जरूरत पड़ेगी और लॉकडाउन का तो सवाल ही नहीं उठता है आवश्यकता ही नहीं पड़ेगी स्वच्छता आज की स्थिति में हमें देश को लॉकडाउन से बचाना है मैं राज्यों से भी अनुरोध करूंगा कि वो लॉकडाउन को अंतिम विकल्प के रूप में ही इस्तेमाल करें लॉकडाउन से बचने की भरपूर कोशिश करनी है और माइक्रो कंटेनमेंट जोन पर ही ध्यान केंद्रित करना है हम अपनी अर्थव्यवस्था की सेहत भी सुधारेंगे और देशवासियों की सेहत का भी ध्यान रखेंगे साथियों आज नवरात्रि का आखिरी दिन है कल रामनवमी है और मर्यादा पुरुषोत्तम श्री राम का हम सभी को यही संदेश है कि हम मर्यादाओं का पालन करें कोरोना के इस संकट काल में कोरोना के बचने के जो भी उपाय है कृपया करके उनका पालन 100% करिए दवाई भी कड़ाई भी इस मंत्र को कभी भी भूलना नहीं है ये मंत्र जरूरी है वैक्सीन के बाद भी जरूरी है रमजान के पवित्र महीने का भी आज 7वां दिन है रमजान हमें धैर्य आत्मसंयम और अनुशासन की सीख देता है कोरोना के खिलाफ जंग जीतने के लिए अनुशासन भी उसकी भी उतनी ही जरूरत है जब जरूरी हो तभी बाहर निकले कोविड अनुशासन का पूरा पालन करें मेरा आप सभी से यही आग्रह है मैं आपको फिर ये भरोसा देता हूं आपके इस साहस धैर्य और अनुशासन के साथ जुड़कर आज जो परिस्थितियां हैं उन्हें बदलने में देश कोई कोर कसर नहीं छोड़ेगा आप सभी स्वस्थ रहें आपका परिवार स्वस्थ रहे इसी कामना के साथ मैं अपनी बात समाप्त करता हूं आपका बहुत बहुत धन्यवाद दूसरी वेव तूफान बनकर आ गई जो पीड़ा आपने सही है जो पीड़ा आप सह रहे हैं उसका मुझे पूरा एहसास है पाएंगे मेरा युवा साथियों से अनुरोध है
कि वो अपनी सोसाइटी में, मोहल्ले में, अपार्टमेंट्स में छोटी छोटी कमेटियां बनाकर कोविड अनुशासन पालन करवाने में मदद करें। हम ऐसा करेंगे तो सरकारों को न कभी कंटेनमेंट जोन लगाने की जरूरत पड़ेगी, न कर्फ्यू लगाने की जरूरत पड़ेगी, और लॉकडाउन का तो सवाल ही नहीं उठता है, आवश्यकता ही नहीं पड़ेगी। स्वच्छता, आज की स्थिति में हमें देश को लॉकडाउन से बचाना है। मैं राज्यों से भी अनुरोध करूंगा कि वो लॉकडाउन को अंतिम विकल्प के रूप में ही इस्तेमाल करें। लॉकडाउन से बचने की भरपूर कोशिश करनी है और माइक्रो कंटेनमेंट जोन पर ही ध्यान केंद्रित करना है। हम अपनी अर्थव्यवस्था की सेहत भी सुधारेंगे और देशवासियों की सेहत का भी ध्यान रखेंगे। साथियों, आज नवरात्रि का आखिरी दिन है। कल रामनवमी है और मर्यादा पुरुषोत्तम श्री राम का हम सभी को यही संदेश है कि हम मर्यादाओं का पालन करें। कोरोना के इस संकट काल में कोरोना के बचने के जो भी उपाय है, कृपया करके उनका पालन 100% करिए। दवाई भी, कड़ाई भी, इस मंत्र को कभी भी भूलना नहीं है। ये मंत्र जरूरी है, वैक्सीन के बाद भी जरूरी है। रमजान के पवित्र महीने का भी आज 7वां दिन है। रमजान हमें धैर्य, आत्मसंयम और अनुशासन की सीख देता है। कोरोना के खिलाफ जंग जीतने के लिए अनुशासन भी, उसकी भी उतनी ही जरूरत है। जब जरूरी हो तभी बाहर निकले, कोविड अनुशासन का पूरा पालन करें। मेरा आप सभी से यही आग्रह है। मैं आपको फिर ये भरोसा देता हूं, आपके इस साहस, धैर्य और अनुशासन के साथ जुड़कर आज जो परिस्थितियां हैं, उन्हें बदलने में देश कोई कोर कसर नहीं छोड़ेगा। आप सभी स्वस्थ रहें, आपका परिवार स्वस्थ रहे, इसी कामना के साथ मैं अपनी बात समाप्त करता हूं। आपका बहुत बहुत धन्यवाद। दूसरी वेव तूफान बनकर आ गई।